এই দৰ্জা সজ্জা মেলি ক'ত মৰলাকে বেটি বিমলা এই বিমলা ক'ত মৰলি উলিয়া বেটি নাক কাটি শালা কাণ কাটি ক'ত মৰলি তই উলিয়া মোৰ আপি উলিয়া দি ও শালি বুটি মোর ঘরক আ তই কিনকে হা পালি হা মোর আপাতু কৌখাত করি তই ঠকার ইচ্ছা রাখি পেলাই যায় এতে অ্যাক্টিং করি পাইছা ও গাঁর মানুষ জানা পাইছা মই বলে খেদা বুলি তোর গল দুই টুকুর করে ও বেটি গল দুই টুকুর হা তোর মোর আপি কত যা মোর আপি হইলে দি বুলি কইছু ওই মোর আপি পুরা সিন মই আপি কত মোর তোর দুই টুকুর পুরা সিন তোর ও বুটি গুড়ৰ কঁঠাল কিবা কাৰণত যদি মোৰ আপাক তোৰ ঘৰত দেখা পাম নহয় প্ৰথম তাক কাটিম তাৰপিছত তোহাঁতৰ ঘৰৰ এটা এটাকে মই কাটিম গম পাইছা তই তোক বেটি মোৰ ঘৰক খেদি অহা শিক্ষা এতিয়াই দিব পাৰো চলা বেটি উজলি তোৰ দাঁত এনে ওলা মোৰ আপিক যদি তোৰ ঘৰত দেখা পাম নহয় তোৰ দাঁত ভাঙিম মই বেটি ছয় থাক তোক খুড়ী ও মই নাজনো হে মোক এৰি দিয়ক শালা কুকুৰ তয়ে যৎপতৰ খাই ও বুটি জিয়াকৰ লগত মোৰ আপাক কক পঠাইছা কওঁ ও নহ'লে আজি মৰি যাব লাগিব ও খুড়ী দুখ পাইছো মই নাজনো হয় না তাক তাক কোনি পৌলে খেদাছি কওঁ সোনকাল নহ'লে তোৰ কাণ এখন মই আজি হাতত লৈ থাকিম ও খুড়ী কাণ দিন ছিঙিল মোৰ মৰি যা শালা কুকুৰ ও খুড়ী আপুনি মোক এনে খং কৰি আছে সিহঁত দুটাক কলেজতে যোনে সহায় কৰিছি সেই মানুহটোক অলৰেডি ধৰছি ধৰছি কোনে ধৰছি ও ৰমলা খুড়ী ভালে ভালে ক মোৰ আপি ক'ত লুকাই থৈছা ও খুড়ী মই আপনার আপিক কত লোকে থনা আৰু শুনক তাৰ লগ কলা খানাতে দিন আবাজে তাৰ বাজবাক লাগি দুও খানাত লাগে আপনার জিয়েৰে বোলে তাক নাপলি মৰিয়ে যায় সেইকাৰণে মই ইদনা দুওকে লগ কৰি দিছো মানে তই কি ক'বা বিচাৰে লগ কৰি দিছো মানে কি আৰু লগ কৰি দিছো এটা তাহোন ক'ত দিছি তই জানা নাজনা এতিয়া তাহোন ক'ত গেছি গম নাপাওঁ তাহাক আমি অকল লগে কৰি দিছিলো তাৰ পাছত বা ক'ত গেল নাজনো আমি বেটি সচ্ছতি যাক কুটৰ খাই তই যাক ওলাই আহিছে মোৰ ঘৰৰ পৰা যা ওলা শালা বেটি আপি তুই জি বাজে দরজাখান খুলি আমাক বইবা দিলা তার পিছত চোন আমৰো খবৰ নাই ফৰপাতৰো খবৰ নাই ক'ত গেল মাতুই নেকি ৰনাল্ডো একদিন আছো ভোক লাগছে জানো না কালি ভয় ভয়কে আহিলো ইমান দূৰ গাঁৱত বা কি পৰিস্থিতি হৈছে তাকে ভাবি ভাবি মোৰ ৰাতিটো একদম সৰি দেই মোৰ মানে অলপ কাম আছিলে তোমালোকে বহিব দি কাম কেইটা একো নাই দিয়া হেৰি মাহী ক'ত মা মানে অলপ কামত ওলাই গৈছে অ মায়ে তোমালোক দুটামান কথা ক'বলৈ কৈছে কোৱাচোন কি কথা যিহেতু তোমালোকে বিয়া বাৰু পাতা নাই গতিকে তোমালোকে ইয়াত একেলগে থাকিব নোৱাৰা আমাৰ মাৰো ইয়াত কিবা এটা সন্মান আছে হ'ব দিয়া তেখেতে যি কৈছে সেইখিনিতো মানিবই লাগিব সেইকাৰণে তোমালোক দুটাই সোনকালে বিয়াখন পাতি লোৱা সেইটোতো হয়ে হ'ব দা আমাক অলপ সময় দিয়া আমি সোনকালে কিবা এটা কৰিম হ'ব এতিয়া তুমি বোলা মোৰ ৰুমতে গৈ কাপোৰটো চেঞ্জ কৰি ল'বা আৰু আপুনি সেই ষ্ট'ৰ ৰুমটোত গৈ পেলাই চেঞ্জ কৰি ল'বা হ'ব দিয়া আচ্ছা এই আপদবোৰক যে এনেই ফ্ৰীতে খুৱাই দিব নোৱাৰি দেই তুমি ঠিকে কৈছা মা এই প্ৰাঞ্জলে কি তাক কিবা এটা কাম কৰিবলৈ কোৱা আৰু ছোৱালীজনী ঘৰৰ কামবোৰত লগোৱা সেইটোৱে কৰিব লাগিব ইমান দেৰি কৰিলে ৰিমজিম ইমান সন্ধিয়া যে মোক ফোন কৰি মাতলি তই মোৰ লগত ক'ৰবাত পলে চলে যোৱা প্লেনিং কৰিছা তই হা দামৰা তোৰ লগত আৰু মই পলে যাম তোকে ৰাতিখন কিয় মাতছো তই জানা না তই প্ৰাঞ্জলৰ মাকক কিয় কৈছা মই তাহাঁতক পলে খেদা বুলি মই কাকো একো কোৱা নাই তো কি কাকো একো কোৱা নাই গোটেই গাঁওখনত ভাইৰেল হৈ গৈছে যে তাহাঁতক মই পলে খেদাইছো তই একো ভিতৰত বাহিৰে কোনো একো নাজনে তই বিশ্বাস কৰে মই কাকো একো কোৱা নাই তই একো কোৱা নাই হ তোক মই যদি নেক্সট টাইম কাবাৰ মুখত শুনবা লাগে তোক মই সিদিনা চেণ্ডেল দেখিছিলো নেক্সট টাইম তোক মই গালত চৰে বহাম চেণ্ডেল দি যা তই এৰে পাই তই কেনেকে মন মাৰি আছা মন মাৰিবা নালাগে দেই গম পাইছো 2 দিনমান আমাৰ কষ্ট হ'ব তাৰপিছত চাবি চব ঠিক হৈ যাব নহয় প্ৰাঞ্জল যি হৈছি আমাৰ ইচ্ছা মতে তো হৈছি না
কিন্তু কি জানা না ইটা আমি সব মিলি জুলি করবা লাগবো গম পাইছ না মিলি জুলি করবি র ক'ত আহি ফাঁচলো সেই মাক জীয়াক থৰাই দেখোন আমাৰ দুয়োকে একলগ হবাই নেদে চালা ৰাতিও আকলা আকলি শুই থাকিব লগা হৈছে এটা কাম কৰ দে আজি নহ'লে তই মোৰ লগতে থাক সেই কি কথা কয় আৰু গম পালি হাকাৰ লগে দিব মানে যাতে তই পাই যা মোৰ ৰুমতে কিয় বহি আছে যা সেই দুটাৰ মাজতে পৰি থাকবে মৰতে আকলাই শুই থাকিব লাগব চালা বিয়া প্ৰতিও শান্তি নাই বিয়াতো হয়ে নাই সোনকালে বিয়াখনে পাতি থব লাগব অ প্ৰাঞ্জল তই কেনেকে মন মাৰি আছা আজি এই অভিৰ মায়াকে বহুত কিবা কিবি কথা শুনি দিলাকে কি কৈ আছে জানা তেখেতে আমি বোলে তেখেতৰ গলৰ মাতলি হল নি পাইছো অভিজ্ঞতা ঠিকছে গালি পাচ্ছি আৰু মোক কৈ আছে তুমি ডেকা চলি কিবা কাম চাম কৰিব পাৰো ইনকে সদায় চিৰদিনটো আমি নাৰখো ঠিকে কৈছি তোৰ ভালৰ কাৰণে কৈছি তই কাম কৰিলি তেওঁক পইচা দিবি নেকি না নহয় আমাৰে চলাত সহায় হব সেইটোতো হয়ে কিন্তু এতিয়া আমি গাঁৱৰ পৰা আহিছো মইতো ভালকে জাগাই চিনি নাপাও অস্ততে তোৰ চক এটা আছে তাতে মই সুধিম ৰ ল'ৰা চৰা লাগা আছে দোকান মাখাত সুধিম অ কালি হলে যাবি তে কালি নহয় মই এতিয়া অলপ দেৰিকে যাম অ যাবি যা তই ভিতৰত যা তোক মই এতিয়া কিয় ৰখাইছো তই জানা না তই মোৰ কথা যাক যি কৈছা বাৰু তাৰ কাৰণে তোৰ ওপৰত মোৰ মাথাটো চুটিয়ে আছে ৰিমলি আৰু প্ৰাঞ্জলৰ কথা যাতে কোনো একো গম নাপায় তাহোন ক'ত আছে কি কৰি আছে যদি গম পায় তত তই এনাও চাৰি বেটাৰীয়ে চশমা দুইযোৰ তই ভাঙি মে তোৰ চকুকেইটাও উলিয়াই লৈ আহিম যা এতিয়া তয়ো ভাইটি তুমি কাম কৰি আছা দাদা বহক বহক নাই মই বহি পোৱা নাই এই তুমি এইবিলাক কাগজ বিলাক কেনেকৈ থৈ দিছা চোৱাচোন মানে দাদা কালি প্ৰিণ্টিং মিষ্টেক হৈ কিনে কাগজ বিলাক বেয়া এনেকৈ যদি কাম বিলাক এনেকৈ কৰা নহয় মোৰ লাল বাতি জ্বলি যাব দাদা গম পাইছো দাদা মই নতুন না সেইকাৰণে কালি অলপ খেলি মেলি নতুনকে কামত সোমাইছো যে নাই নাই তোমাৰ কাম ভালদৰে কৰিবা দেই এনেকৈ পেলাই থোৱা না মোৰ বহুত লছ হৈ যাব গম পাইছো হ'ব দিয়ক নেক্সট টাইম মই ভালকে কৰিম নেক্সট টাইম তুমি কিন্তু ভাল কৰিবা দেই হ'ব ঠিক আছে মই আহিছো দাদা হেল্ল' অ মাইনা তই যি একবাৰ ঘৰ এৰি গুচি গেলি আনচোন ঘৰত নাহাই হলিয়ে তাই একলা তোৰে বদনাম কৰছি না তাই আমাৰ গোটেই ঘৰখনৰে বদনাম কৰি থৈ গৈছি গুচি আহ এখন তাইও গুচি গেলা তইও এনেকে গুচি গৈছা আমি দুটাই কাৰ লগত থাকিমে এগলা দিন দেখভাক লগি তোহাক আমি জন্ম দিছিলো নাকি দে তই এগলা ধৰি থাকবা নালাগে মাইনা সোনকালে গুচি আহ ঘৰত হ'ব দে ইমান দেৰি কৰলা কিবা আজি নকবি দে বন্ধ কৰাৰ টাইমত কোনোবা এটা মানে ইমান জেৰক্সৰ কাম লৈ আহিছে আমাক কৰাতে দেৰি হৈ গেল আৰু মই সৰ্বজন নেকি মই চব গম পাম মানুহ যদি ইমান জেৰক্স লৈ আহিব কোনে জানে লাষ্ট টাইমত আহি পাইছি ৰিমলি অভ্যাস কৰবা লাগবো চালা কিবাকে কামটোত গতি লাগছি হে তই এখন কি বিমংগল চাবা আহিছে আকলা থাকিব ভয় লাগে কিবা লাগে এইবিলাক কথা নকবি মোৰ কামত থাকো মোৰ টেনচন হৈ থাকো আরে তেতিয়া মই মালিকৰ কাজিয়া কৰিব লাগিব এনে মালিকে মোক লেলে চেছে কৰিয়ে থাকে নন ষ্টপ গালি পাৰিয়ে থাকে মই জানো কিমান কষ্টত কাম কৰি আছো মিটা কাম নকৰিলে পইচা ক'ত পাম নহলে মই ঘৰতে বহি থাকিম দে দিনটো যা মাথাটো এনে গৰম কৰিলে হালনে ভোক লাগছি মস্ত দিনটো একোখনে ভাত অলপ লৈ ভাত খাবলৈ তহঁতৰ কাৰণে মই ভাত বনাই থোৱা নাই নহয় টেবুলতে বন এটা আছে তাকে দে গৈ যা ৰাতি ভাত খোৱা ৰাতিপুৱা ভাত খাই নেকি তই কিবা খাইছা নাই খাইছা তই কি কৰি আছো আপুনি হা এ
আপি কেইটাক লগি মনত পচি ৰব ডাঙৰ আপিতাই চাকৰি বুলি কৈ যে গেল ঘৰতে নাহা হৈছি আৰু সৰু আপিটো বা ক'ত আছে কেনকে আছে যিয়ে নহওক তাইতো গেছি তিনি যে ঘুকে আছে ভালে ভালে থাকক আমি সেই প্ৰাৰ্থনা কৰো বুঝছো না ও কি কথা কবা আহিছে আপনি লাইটি দি আপিটোক বেয়া করছে যি হইছে নহয় আজি সব আপনার কারণে হইছে দাঁতের পে মুখখানে চাবা মন নাই মানুষ শেষ কৰি ফেলছে আপি কেইটা ইয়াত ধৰি শেষ হৈছে আপনি ও বাইদেউ আপনি একেদিনতে গোটেই জহি খহি গেল দেখো ইমান খিনেছি নকবা দে মই ভাতখিনি খাবা খুজি পলে পৰে নৰু তাক লাগি মনত পৰে তাৰনো ইনকে মনত পৰা নাই না মোক আকলা কইতা কৰি থৈ গেল যি সি মননো আছে গুণ ইয়াৰ বাহিৰে সি অলপ চিন্তা কৰবা নৰে মাকৰ কাৰণে তিৰিটোৱে ডাঙৰ হ'ল তাৰ এলাখান সব রমলা চাল গম পাইছি না তাই সব জানে তাই এলাখান তাই তাকে সুমে রাখছি তাক মোৰ এতিয়া গাটোত বল নাই নিজে মাইৰ খাই মৰিব লাগিব যদি অলপ শক্তি থাকিল হয় তাইক আঙুৱা টাকলি ভাঙা দিলো হয় বুটি মাৰিম মানে মই একদম গা দুৰ্বল ৰাতি টোপনি আহিও তাকে দেখা পাম ভাতকেইটা খাব পাৰোতো তাকে লাগি মনত পৰে মই কিনকে থাকো তাকে এৰি নাথাকিব আহিব দে আহিব তাইক তাকে যাম ৰব মই যাই ফেলে তাইক মই কম আছে যদি খেতে দিবা কম নাথাকিব আপুনি ৰিংলি চাওঁ এইফালে আহচোন বাইদেউ চাওঁচোন মোৰ ভৰিকেইটা খুব বিষাই আছে অলপ মালিচ কৰি দিয়াচোন কি চাই আছা দিয়া আকৌ দুবেলা দুসাঁজ ভাত ঠিকেই খাব পাৰা কিন্তু কিবা এটা কাম দিলে তোমাৰ হাতত জোৰ নোহোৱা হৈ যায় বাইদেউ এটা কথা কম বেয়া নাপাব গাঁৱত থাকবা পাৰো শিক্ষা দীক্ষা সংস্কাৰৰ পৰা কিন্তু আমাৰো আছে এইকাৰণে ইমান দিনে মনে মনে আছো নৰো মই কৰবে বেটি তাই কথা ৰ দি আছো আজি তাই ৰবা মই এটা কথা বুজি পোৱা নাই গাঁওখনত চবে মোক কিয় দুখ ধৰি আছে টাউন যদি নিজে পলা হয় পলে নাযাও বুলি মইতো পলে নেখেলো হয় মই তাহাক অলপ সহায়ে কৈছো হয় নেকি হালাকেতো পূজা বুলি কয় গতে মোকে দুখ ধৰে চবে কাম কৰিব লগা হৈছে কিবা এতে আগতে মই কাম কৰাই নাছিলো কাম কৰিবই দিয়া নাছিলো মই ৰিমজিম দেখোন হেল্ল' বা ইমান দিনৰ মূৰত কি খবৰ তোৰ আছো দে ময়ো
অ' দেউতাৰ খবৰ কেনে, ভাল না? কি কয় তই আমাৰ ফালে যাই থাকা না নাই? অ' যাই থাকবি দে, খবৰ লৈ থাকবি আৰু মোক কবি দে ফোনত। তাকেতো দে তহঁতৰ ঘৰৰ ফালেও ভাল না? আছো দে আছো। দে দে। তই মোক ক্ষমা কৰি দিবি ৰিমলি, তোক মই মিছাও কলো তোহাৰ ঘৰত যাওঁ বুলি। একমাত্ৰ মইহে জানো তোহাৰ ঘৰত গেলি তোহাৰ মায়েৰে হাতে মোক কেনা ব্যৱহাৰ কৰে। অ' মা, তুমি তাই ঘৰৰ সকলোবোৰ কাম কৰিলে খুব ভাল কৰিছা। সিহঁতক মই ফ্ৰী ৰাখিম বুলি ভাবিছ নেকি? তোৰ আৰু মই কষ্ট কম হ'বৰ কাৰণে ৰাখিছোঁ। এটা কথা জানানে, তাই হাতখন চাইছানে ইমান কোমল, তাই চাগে ঘৰত একো কামেই কৰি পোৱা নাই জানানে। তাই কোমল হাত মই ডাঠ কৰি আছোঁ চাই। ভাইটি অ দাদা, তুমি কি কৰি আছা মই ক'ব নোৱাৰো কিন্তু। মই কি কৰিলো দাদা? তোমাৰ মানুহবিলাকে ইমানে কমপ্লেইন দি আছে, তুমি ভালদৰে বোলে এটা ফটো উলিয়াব নাজানা, ভালদৰে বোলে তুমি পাছপৰ্ট প্ৰিণ্ট আউট এইবিলাকো ওলাব নাজানা। দাদা মইতো কৰিয়ে আছো কাম। জেৰক্স কেন্দ্ৰ তুমি থাকি ভালদৰে কৰিব নাজানা, তেৰা হয় খাবাৰ বেকা হয়, এনেকে কমপ্লেইন দি থাকিলে মোৰতো দোকান শেষ আৰু মোৰ। দাদা মই শিকি আছো, এতিয়া পাৰি আছো। শিকি থাকিলে নহ'ব আৰু। নাই তোমাৰ দ্বাৰাই নহ'ব। দাদা নাই তোমাৰ দ্বাৰাই নহ'ব আৰু। তুমি বেলেগ কাম এটা চোৱা, ইয়াৰ পৰা তুমি ওলাই যোৱাটো আমি ভাল পাওঁ। দাদা মই প্ৰত্যেক কেনেকে বেলেগ কাম পাওঁ? নহয় তুমি ওলাব লাগিব, কাৰণ মোৰ দোকান তুমি দাদা সেনেকুৱা নকৰিব দাদা। নেক্সট টাইম নাহিবা দেই। তুমি আৰু নেক্সট টাইম নাহিবা কিন্তু আৰু দোকানত আৰু। তুমি মোক একদম শেষ কৰি দিবা দোকান। এনেকুৱা ঘৰত চলি ৰাখিছো। আপোনাৰ মোবাইল আছে নেকি? মোবাইল আছে। দিয়কচোন, মোৰ গাৰ্লফ্ৰেণ্ডৰ লগত বহুত দিন হ'ল কাজিয়া হৈ আছে, মই এটা ফোন কৰি লওঁ। নালাগে, মোৰ মোবাইলটো। হে প্ৰভু, কি সপোন দেখিলো মই এইটো? হে প্ৰভু, কইলে গো হয় মোৰ বাবা কিজানি বিপদত পৰিছে, কিবা তুমি চাবা মোৰ দানি। কিবা মোৰ গাটোৱে ভাল লগা নাই দেখোন, মাথাটো কিবা ঘূৰোৱা আনিছে দেখোন। গেষ্ট্ৰিকো উঠছি, বমি লাগছি না কি লাগছে আকৌ ধৰবই পৰা নাই। অলপমান শুয়ে দিওঁ ৰ, কষ্ট হৈছে। মহাৰাণী, মহাৰাণী, মাহী ইয়াতে আৰাম কৰিব আহিছ? নাই মাহী, মই অলপমান শুই আছিলো, গাটো মানে আজি মোৰ ভাল নহয়। হ'ব নাটক কৰিব নালাগে, যা গাখীৰখিনি গৰম কৰ। মোৰ নাটক কৰা নাই মাহী। হ'ব, গাখীৰখিনি গৰম কৰ, যা। কিবা ঘূৰে আছে। সেইজনীয়ে গেছত গাখীৰ গৰম হবলৈ বহাই থৈ পেলাই গৈ পেলাই আৰাম কৰি আছে, গোটেই গাখীৰ পৰি অৱস্থা নাই। কি সিহঁতিতো আমাক 1 টকা নিদিয়ে, উল্টাই আমাক লোকচান কৰি আছে। ৰ আজি তাইক মছলা দি আছো। আজি পাব বেটি মছলা। ৰিমলি, ৰিমলি,
গাখীৰখিনি কি হ'ল গৰম কৰিছিলে পৰি গ'ল যে কি কৰিলে এইবোৰ মই মানে গাটো বেয়া কাৰণে মই অলপমান শুইছিলো তই গাখীৰখিনি পেলাই মোক ধ্বংস কৰি চব নষ্ট কৰি আজি দেখোন মনটো মস্ত ভয় ভয় লাগি আছে মোৰ সৰু আপিটোক লগি মস্ত মনত পৰছে তাই বা কেনকে আছে হে ভগৱান মোৰ আপিটোক ভালকে ৰাখবা তুমি ৰিমলি কি হৈছে তোৰ এইগিলাখান ঐ কিনকে দুখ পালি তই পুচি মোক মুচি কিনকে বললা তোৰ লগত ইমান অন্যায় ইহঁতৰ চালা মই ভাবি আছো তোক এতে মৰমত ৰাখছি কিন্তু তাহোঁতক ইমান শাস্তি দি এটা ৰাখি আছে আৰু নহব আমি আৰু ইয়াতে থাকাত নাই অ ৰিমলি বল আমি ইয়াৰ পৰা ক'ৰবাত বেলেগত গুচি যাম কিন্তু থাকিম ক'ত আরে লাগা হলে ফুটপাথত থাকিম অন্তত শান্তিত থাকবো পাৰিম বল যো সব আছে না এতে আর এতে এক সেকেন্ডও থাকাত নাই বল র। মাহি ও মাহি মাহি কি হ'ল ইমান চিঞৰি আছা যে শিৱৰৰ কথা কৈছা তুমি তুমি এইবোৰ কি কৰিছা কি কৰিলো মই গমে পোৱা নাই তুমি কি কৰিলা তুমি মোৰ মৰমৰ ৰিমিৰ হাতখন কেনেকে জ্বলাব সাহস পালা তোমাৰ মৰমৰ ৰিমিয়ে গাখীৰ গৰম কৰিব নোৱাৰে হাতত পৰি গৈছে তো মই কি কৰো কি ক'ব তাৰ মানে ৰিমলি মোক মিছা কথা ক'লে হা তুমি মোক পূবৰ বেলি পশ্চিমত ওলা বুলি ক'লেও মই বিশ্বাস কৰি ল'ম মাহি কিন্তু মোৰ ৰিমলিয়ে মিছা কথা কোৱা বুলি ক'লেই মই কোনো পধ্যে বিশ্বাস কৰিব নোৱাৰো হ'ব এতিয়া আহি আমি তোমাক একেদিন বহুত কষ্ট দিলো তাৰ বাবে আমাক মাফ কৰি দিবা আৰু জীৱনত আমাৰ মুখ কেইখন তোমাৰ ওচৰত নেদেখাও তুমি যে আমাক একেদিন থাকবা দিলা তাৰ বাবে বহুত বহুত ধন্যবাদ বল ৰিমলি ৰিমলি আজিৰ পৰাই তোৰ সকলো দায়িত্ব মোৰ আৰু মই তোৰ প্ৰতিটো বিপদত তোৰ ছায়া হৈ থিয় হ'ম আৰু মই জানো তই থাকাত মোৰ জীৱনত একো বিপদ আহিব নোৱাৰে মই জানো ৰিমলি তই বহুত কষ্টত আছা আৰু কেইদিনমান ধৈৰ্য ধৰ কথাতে আছেচোন ধৈৰ্যৰ ফল সদায় মিঠা মই ধৈৰ্য এই কাৰণে ধৰি আছো ভাল দিন অহাৰ কাৰণে আৰু মোৰ এইটো বিশ্বাস আছে তই যে মোক ভালকে ৰাখবা পাৰিবি ভাল দিন অতি সোনকালে আহি আছে অ খুৰী খুৰী অতিটো হৈছে ভাল দেব পালা? মোৰ কাষত দেব এই মোৰ বেলেগ একো নাই গাটো দুৰ্বল মাথাটো ঘূৰে ঘূৰে দেই আকৌ খাব পৰা নাই না এই অলপ মই ফল মূল আনিছো এখিনি খাব মই কাটি দিম দিয়ক আপোনাক এইটা কাটি দিব নালাগে দে মই খালী পেটত আছো না অলপ মাৰ ভাত খাই পিছত খাম দেব পিছত খাব নহ'লে মই পোৱাৰ আছে না ল'ৰা ছোৱালী এটা ভাল অ আছে দিয়ক ভালে দেখিছা মোক একলা কৰি ফেলে একো নহয় দিয়ক আহিব দিয়ক ইমান চিন্তা কৰিব নালাগে তাৰ একবাৰ মনত নপৰে মাক বুলি একো নহয় দিয়ক আহিব দিয়ক চিন্তা কৰিব নালাগে তহঁতে মোৰ খবৰ চবৰ লৈ থাকিবি দে অ আহিম আকৌ ইয়াত কি কৰি থাকিম বান্ধি আছো দে
একো নহয় দিয়ক, ভাল হ'ব দিয়ক। এখনি খাব আপুনি অলপ কিবা খাই পেলাই। গধূলি হ'লে জ্বৰ আহে, তেওঁক এটা টেবলেট আনি দিবা ক'বা হা। মই কম দিয়ক। আপুনি মই এতিয়া যাম, কিবা যদি লগা হয় মোক ফোন কৰিব আপুনি। মই গধূলি একবাৰ আহিম দিয়ক। এখনি এতিয়া থলো। বাচ্চা হাত খবৰ দিলে আছাটো মোৰ নিজৰ চলিয়ে খবৰ নলৈ বেলেগে আৰু কিমান খবৰ লৈ আছে। আর ইডলি বাহ শুন আজিৰ পৰা আমি এইটো ঘৰতে থাকবা লাগবো এইটো ঘৰতে এতিয়া আমাৰ জীৱনটো নতুনকে আমি আৰম্ভ কৰিব লাগবো মালিকটো বাচ্চা বহুত ভাল তেখেতৰ বহুত জাগাত মাতি তাৰে মোক এটা অংশ দিছে কৈছে তুমি এই জাগাখিনিত থাকবা চোৱা-চিতাও কৰবা আৰু চবতছে ইন্টাৰেষ্টিং কথাটো কি জানা তেখেতক বোলে ভাড়াও দিবা নালগে মোক বহুত মৰম কৰে এতিয়া আমাৰ এটাই কাম তেখেতৰ মাটি বাৰী এইখিনি আমি চাবা লাগবো আৰু মই তেখেতৰ দোকানতো অলপ চলপ লাগি দিব লাগবো দেচোন এনাহান ভাল মানুহ পৃথিৱীত পটো খুব টানে তই ঠিকে কৈছা দে কিন্তু তই মোৰ এতিয়া এটা কথা শুনবা লাগব কি কথা তই আৰু নতুনকে পঢ়া আৰম্ভ কৰ আৰু তই ময়ো পঢ়িম দে ভালকে পঢ়ি ডাঙৰকে এটা চাকৰি ল'ব পাৰিলি মাহঁতেও আমাক আকৌ ক'বা নৰে গম পাইছা না নাই মানি ল'ব আমাক তেতিয়াহে আমি ঘৰত যাই কিনে এটা ভাল সন্মান পাম গম পাইছা না তই ঠিকে কৈছা ৰিমলি মই তোৰ কথা ৰাখিম পঢ়ি শুনি ডাঙৰ মানুহ হয় চবকে দেখে দিম যে এই প্ৰাঞ্জল ভুল নাছিল প্ৰেম কৰাটো যে ভুল নহয় আমি দুয়ো সকলোকে দেখে দিম যে তাক লেকিন ভাল চাকৰি ল'ব নোৱাৰো যে তাক লেকিন ডাঙৰ মানুহ হ'ব নোৱাৰো তেতাক লেকিন মই ঘৰত ভৰি নথওঁ ৰুমলা ঘৰত আছা না বিমলা তই মৰে দে মোৰ আপাটো আজি 7 বছৰ হ'ল মাক বুলি একবাৰ চাবা নাহি এতিয়া মই আকলাকলি কিমান বিচাৰিম য'ত লগ হৈ বিচাৰো হৈ দে ময়ো আপিটোক আজি 7 বছৰ হেঁতি বিচাৰিয়ে ফুৰিলো নাই সিহঁতৰ একো খবৰে নাপালো আমি একেলগে বিচাৰিলে কিজানি তাৰ খবৰ পাওঁহে য'তে একেলগে বিচাৰো য'ত গোটেইখানচোন বিচাৰিলোৱে এইখান ক'ত বিচাৰি যাম বুলি ভাবছা আমাৰ ওচৰৰ মানুহ এটাই কৈছি কবাৰ বোলে গুৱাহাটীৰ গলিৰ মাজৰ পৰা দুও ওলে অহা দেখা পাইছি কবাৰ গলিতে সোমাই আছে আমি দুটাই বিচাৰি গেলি পাম না এন্তোক এতিয়া চাওঁচোন সেই এড্ৰেছ মতে যাম আৰু মোৰ ইমান বেমাৰ গেল একবাৰ মোক মাক বুলি খবৰ লগা নাই দে বিমলা ৰচোন নাকানবি ৰ কান্দা কটা কৰি এথেন একো লাভ নহব আমি দুয়ো তাহাঁতক বিচাৰি যাম কিন্তু একবাৰ তাহাক পাৱাৰ পিছত তোৰ চলি মোৰ চলি